হাই এভৰিৱান, মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ এটা লালমোহনৰ অতি সহজ ৰেচিপি। ঘৰতে আমিনো কেনেকৈ কম খৰচতে ধুনীয়াকৈ লালমোহন বনাব পাৰোঁ তাকেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। লালমোহন বনাবৰ কাৰণে মই লৈছোঁ এটা প্ৰিমিক্সাৰৰ পেকেট আৰু এটা লৈছোঁ এইটো গাখীৰৰ পেকেট। আৰু এতিয়া মই এইখিনি মিক্সখিনি পানীৰেও সানিব পাৰে আৰু গাখীৰেও সানিব পাৰে, কিন্তু গাখীৰে সানিলে বেছি ভাল। চ' মই গাখীৰে সানি লওঁ। এতিয়া গাখীৰখিনি অলপ অলপকৈ দি আটা সনা দিয়ে সানিব লাগিব, কিন্তু আটাতকৈ অকণমান বেছি কোমলকৈ সানিলে বেছি ভাল হয়। মন কৰিব, বেছি টান হ'লে মানে ফ্ৰাই কৰোঁতে ফাটি যোৱাৰ চান্স থাকে। আৰু এইখিনি দেখিছে, এইখিনি মই এতিয়া ধুনীয়াকৈ সানি এটা ডো বনাই ল'লোঁ। ডোটো ৰেডি হোৱালৈকে চুগাৰ চিৰাপখিনি বনাই ল'ব লাগিব। চুগাৰ চিৰাপটো মই আগতীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু চুগাৰ চিৰাপটো বনাবৰ কাৰণে পানী আৰু চেনি সমান পৰিমাণত দি উতলিবলৈ দিলেই হ'ব। আৰু এতিয়া মই এফালে কেৰাহীখন পাতি লৈছোঁ। আৰু এতিয়া ডোটোৰ পৰা এনেকৈ অলপ অলপকৈ সৰু সৰুকৈ লৈ লাডুকেইটা বনাই ল'ব লাগিব। এনেকৈ মই এতিয়া এনেকৈ সৰু সৰুকৈ এটা জোখৰ চাইজত লাডুকেইটা বনাই লৈছোঁ। আৰু এতিয়া তেলখিনি গৰম হ'ল আৰু যিকেইটা লাডু মই বনাই থৈছিলোঁ সেইকেইটা লাডুকেইটা এতিয়া এটা এটাকৈ গোটেইকেইটা দি দিছোঁ। আৰু এতিয়া এইকেইটা ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। লাডুকেইটা ফ্ৰাই কৰোঁতে কম জুইতে ফ্ৰাই কৰিব লাগে। যদিহে হাই ফ্লেমত দি ফ্ৰাই কৰা হয় তেতিয়াহ'লে ভিতৰত নিসিজাকৈ থাকি যায়। এতিয়া অলপ সময় এনেকৈ লৰাই লৰাই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এইকেইটা এতিয়া ফ্ৰাই হৈ গৈছে। আৰু এতিয়া এইকেইটা উঠাই চেনি পানীখিনি যিখিনি বনাই থোৱা আছে তাত এইখিনি ডুবাই থ'ব লাগিব এতিয়া। আৰু মই এতিয়া বাকীকেইটাও এনেকৈয়ে ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপিছত চেনি পানীত ভৰাই থ'ম। চেনি পানীখিনিত 1 ঘণ্টামান ভৰাই থ'লে ধুনীয়াকৈ হৈ যায়। এয়া চাওক, মই আধা ঘণ্টাৰ পিছত উলিয়াই দেখুৱাইছোঁ। মোৰ লালমোহন ৰেডি হৈ গৈছে। ধুনীয়াকৈ চেনি পানীখিনি এবজৰ্ব কৰি লৈছে। আপোনালোকে দেখি নিশ্চয় গমেই পাইছে কিমান পাৰফেক্ট হৈছে। বনাবলৈ খুবেই সহজ, খাবলৈও ভাল, খৰচো কমতে হয়। যিসকলে বনাই পোৱা নাই সেইসকলে এবাৰ বনাই চাব পাৰিব। আৰু ভিডিঅ'টো যদিহে চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ। আজিলৈ বাই বাই।